কৃষ্ণ কৃষ্ণ সকলোলৈ প্ৰণাম জনাই শ্ৰীকৃষ্ণ গীতাৰ নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুজ্য যুগৰ দ্বিতীয় ভাগ কীৰ্তন আগবঢ়াইছোঁ। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ, জয় শ্ৰীকৃষ্ণ। ৰাম 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 শাস্ত্ৰ উপদেশ পাই তথাপি বিশ্বাস নাই, গুৰুমুখে নলবয়সাৰ। যদি দেখা দেখি কৰে যেন ভাত নাম স্মৰে, অন্তৰত শ্ৰদ্ধা নাহি তাৰ। তীৰ্থ যজ্ঞ তপস্যাৰ শ্ৰদ্ধাহে সবাৰ সাৰ, শ্ৰদ্ধা বিনে কাৰ্য নষ্ট যত। মুহূৰ্ত নকৰে ৰতি এতে যাই অধোগতি, জন্ম মৃত্যু হোৱে সংসাৰত। যিসকল ঈশ্বৰৰ ভকতি নকৰে, ঈশ্বৰক নাজানে বা জানিও ভকতি কৰিব নোখোজে, সেইসকলৰ কথা কৈছে। যিসকলৰ মানে অনুগ্ৰহে নাই, কি কয় সেইটো, মনোযোগ নাই, অনুৰাগ নাই, সেইসকলে শাস্ত্ৰ উপদেশ পালেও, গুৰুৰ মুখৰ পৰা সাৰ কথা পালেও তেওঁলোকৰ অন্তৰত শ্ৰদ্ধা নাই বা তাৰ অৰ্থ তেওঁলোকে নুবুজে। যেনেকৈ ভাটৌ চৰাইটো আমি পুহিলে তাক কিছুমান বাক্য শিকোৱা হয়, গুড মৰ্ণিং, ৰাম ৰাম, মা দেউতা বা এইবিলাক সি ক'ব জানে শিকালে, কিন্তু তাৰ অৰ্থটো সি বুজি নাপায়, কয়হে। ঠিক তেনেধৰণেই যিসকল শ্ৰদ্ধাৰ ৰহিত লোক ঈশ্বৰৰ যিমানেই গুণানুকীৰ্তন কৰক, শ্ৰৱণ কীৰ্তন কৰক কিয়, তাত শ্ৰদ্ধা নাথাকিলে তেওঁলোকৰ কোনো মূল্য নাই, একো তেওঁলোকে তাৰমানে বুজি নাপায়। আৰু সেই সকল লোকে যিমানে তীৰ্থ যজ্ঞ তপস্যা দান ব্ৰত এইবিলাক কৰ্ম নকৰক কিয়, তাত যদি শ্ৰদ্ধা নাথাকে তেনেহ'লে সেই কৰ্মবিলাকৰ ফল নষ্ট হয়। আৰু ঈশ্বৰত তেওঁলোকে তেনেধৰণেই ভকতি নকৰে, গতিকে অধোগতি যায়। ই জীৱন মৰণ চক্ৰত আকৌ পৰি যাবলগীয়া হয়, আকৌ সংসাৰত জনম মৰণ চক্ৰত পৰি যায়। অব্যক্তময় স্বৰূপত ব্যাপী আছো জগতত, আদি অন্ত নাহি পূৰ্বাপৰ। কাৰ্যৰ কাৰণ যত মই বিনে নাহি আন, মুত আছে যত চৰাচৰ। ঈশ্বৰে কৈছে মই অব্যক্ত ৰূপে আছো, গোটেই মোৰ সৃষ্টিতে মই ব্যাপী আছো। এটা পৰমাণুৰ পৰা অণুৰ পৰা আদি কৰি যিমান বৃহৎ সৰু সত্য অসত্য সকলো বস্তুতেই মই আছো। আৰু মই বিনে ইয়াত আৰু কোনো সত্যতা নাই, কোনো স্থায়ী নহয়, চব অস্থায়ী হয়, মই স্থায়ী হওঁ। আৰু যিমান কাৰ্য ইয়াত হৈ আছে, চন্দ্ৰ সূৰ্য বতাহ, তাৰপিছত বৰষুণ, পৃথিৱীখনৰ সৃষ্টি, যিমানখিনি কৰ্মৰ সৃষ্টি হৈছে চব ময়ে কৰিছোঁ, ময়ে কাৰণ। পৰাম জগতৰ যত প্ৰাণী সকলো মোতেহে আছে, মই নাথাকো সুখতা সম্বাতে। জগতৰ যত প্ৰাণী সকলো মোতেহে আছে, মই নাথাকো সুতা সম্বাতে। সবাতো মইহে ৰহো তভু কাৰো সংগ নহো, ইহাক জানিবা ভাদমতে। এই যিমান জগতৰ সৃষ্টি আছে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন মোতে আছে, আৰু মই সকলোতে আছো, সৃষ্টিৰ আধাৰ হয়, কিন্তু মই তাত কোনো ধৰণে লিপ্ত নহওঁ। যেনেকে ইয়াৰ পিছত এটা উদাহৰণ দিব তেওঁ। পৰাম যেবে বোলা হেন সখী তোমাতে আছো আমি, তুমি কেনে নাথাকা আমাত। দেহ বস্ত্ৰ যেন দুই অন্যান্য অন্যান্য সংযোগ হৈ, দুইটো দুই আছয় সাক্ষাৎ। যদি তুমি কোৱা যে তুমিতো আমাতে আছা বুলি কৈছা, কিন্তু তুমি আমাৰ লগত নাথাকা কিয়? তুমি আমাৰ মাজতে আছা, আমিও তোমাতেই আছো, কিন্তু তুমি আমাৰ সৈতে থাকিও তুমি লিপ্ত হৈ নাথাকা আমাৰ লগত। এনেকুৱা যদি তুমি প্ৰশ্ন কৰা, দেহ আৰু বস্ত্ৰ, দেহটোৰ লগত বস্ত্ৰ থাকে,
সেই তেনেকুৱা ধৰণৰ সংযোগতহে মই আছোঁ। আজি বস্ত্ৰভাগ আছে, কাইলৈ দেহটো নাইকিয়া হ'ব, কিন্তু বস্ত্ৰভাগ থাকি যাব। আকৌ এটা নতুন দেহৰ নতুন বস্ত্ৰ হৈ মই গুচি যাম, কিন্তু দেহটো আকৌ মৰি যাব, অপঘাত হৈ যাব। ঠিক তেনেধৰণে আছোঁ দেহ আৰু বস্ত্ৰৰ সংযোগত লিখিয়াকে। গুজ্জ গুজ্জতৰ সখী গুজ্জতম যাক দেখি, তাহাৰ ভেদ কহু শুনি উক। বেদশাস্ত্ৰ পুৰাণত নিৰূপিক হয় যত, তাকে গুজ্জ বোলে সৰ্বলোক। পৰাম জ্ঞান বিজ্ঞান লোক, অনুভৱ বোলে মুক। হেহি গুজ্জতম নিৰূপম, দ্বৈত ব্যতিৰেকে তত্ত্ব নিজ ভগৱান তমত, নিষ্ঠে জানা হেহি গুজ্জতম। গুজ্জ মানে গুপুত, আৰু গুপুত ৰহস্যটো হ'ল ভক্তিৰ জ্ঞান। এই ভক্তি আহিলেহে ঈশ্বৰৰ সেই গুপ্ত জ্ঞানটো লাভ কৰিব পাৰে। তাৰমানে ভক্তিৰ দ্বাৰাহে যে ঈশ্বৰক পায়। বাকী অন্য যিমান যাগ যজ্ঞ তপ তপস্যা ব্ৰত ইত্যাদি কৰোঁ, তাত যদি শ্ৰদ্ধা ভক্তি নাথাকে, সেয়াত তাৰ কোনো ফল নাপায় বা ঈশ্বৰৰ সান্নিধ্য পাবলৈ সক্ষম নহয়। সেইসকলে সকামভাৱে মনত যিটো বাসনাৰ সৰ্বদাই থাকে, এই বাসনা থাকিলে আকৌ সেই জনম মৰণ চক্ৰতে ঘূৰি ফুৰিব লাগিব। যেতিয়ালৈকে বাসনা মনৰ পৰা নাইকিয়া হয়, মাত্ৰ এটাই বাসনা থাকে, ঈশ্বৰক মই কেনেকৈ পাম। ভক্তি পথেৰে গৈ ঈশ্বৰক পোৱাৰ যিটো বাসনা থাকে, সেই ভক্তি পথেৰেহে ঈশ্বৰক পোৱা যায় বুলি কৈছে। আৰু সেইটো হ'ল ভক্তিৰেহে ঈশ্বৰক যে পোৱা হয়, সেইটোৱে হ'ল গোপনীয় ৰহস্য, ভক্তিৰ জ্ঞানৰ কথা বুলি কৈছে। ৰাম যেন ক্ৰূৰ ভাৱে সৰ্প, বিষ গৰ্বে কৰে দৰ্প, মন্ত্ৰ শুনি চপৰাৱে মাথ। ঘূৰাইতো সংসাৰৰ সুখে নৰ পাৱে পাৰ, মত অল্প ভক্তি কৰি মাত্ৰ। এই সংসাৰৰ পাৰ কেনেকৈ পাম? অকণমান হ'লেও ভক্তি যদি উৎপন্ন কৰিব পাৰোঁ এটা জীৱনত, তেনেহ'লে সেই ভক্তিৰ সংস্কাৰটো লৈ অন্য এটা জীৱনত গৈ ঠিক তেনেধৰণে জনমৰ পিছত জনম গৈ ভক্তি কৰি কৰি এদিন মোৰ ওচৰত স্থান পাই যাব বুলি কৈছে। মানে জীৱটোৰ উত্থান হ'ব। যেনেকৈ সাপবিলাকে খং উঠিলে কোনো তান্ত্ৰিক সাধকবিলাকে, যিবিলাকে সাধনাত সিদ্ধি লাভ কৰিছে তন্ত্ৰ মন্ত্ৰৰ, সেইসকলে যদি মন্ত্ৰ মাতে, খং উঠি ফেট তুলি থকা এই সাপটোক মন্ত্ৰেৰে তেওঁ মাথাটো ঝুকাই দিব পাৰে, তললৈ ডুৱাই দিব পাৰে, আৰু সাপটো এনেকৈ গুচি যায়। খুব ক্ৰোধান্বিত হৈ যদি এনেকৈ ফেট তুলি থ'লে, তেতিয়া সাধকবিলাকে মন্ত্ৰ মাতিলে সি মূৰটো ডুৱাই পেলাই অন্যফালে গুচি যায়। ঠিক তেনেধৰণে যদি ভক্তি আমাৰ জীৱনত আহে, তেনেহ'লে আমাৰ জীৱনত যিমান ফেট তুলি থলাৰ লেখীয়া অহংকাৰ, মদগৰ্ব, লোভ, কাম, মোহ, এইবিলাক নানা ধৰণৰ বেয়া ৰিপু, সেইবিলাক দৌ খাই যায় বুলি কৈছে। এনেধৰণে ইয়াত অৰ্থ প্ৰকাশ কৰিছে। ৰাম ব্যক্ত ঈশ্বৰ বৈ, ৰথতে আছো মই, মত শ্ৰদ্ধা নকৰয়নৰ, বোলে নাৰায়ণ অংশে কৃষ্ণ এক অৱতাৰ, নিজ নাৰায়ণে সেই ঈশ্বৰ। অব্যক্ত ঈশ্বৰ হৈ ৰথতে আছো মই বুলি কৈছে। ৰথ মানে আমাৰ দেহাটোকে ৰথ বুলি কৈছে। এই ৰথৰ ভিতৰতে ঈশ্বৰ আত্মাৰূপে আছে, ৰথী ৰূপে, আৰু তাক আমি চিনি নাপাওঁ বুলি কৈছে। কাৰণ আমাৰ জ্ঞানৰ অভাৱ। যিটো ৰাজবিদ্যা, যিটো জ্ঞানৰ ৰজা, ভক্তিৰ জ্ঞান, ঈশ্বৰৰ ভক্তিৰ জ্ঞান, সেই জ্ঞানটো আমাৰ নাই কাৰণে ঈশ্বৰ ৰথী হৈ আমাৰ ভিতৰতে আছে, আমি তেওঁক চিনি নাপাওঁ। মেহি কৃষ্ণ শৰীৰত, কোটি যে ব্ৰহ্মাণ্ড যত, হবে আছে যত চৰাচৰ, তবু নাহি শ্ৰদ্ধা ৰতি, তাতে যাই অধোগতি, তাৰ ফল নৰক বাটৰ।
গতিকে সেই কৃষ্ণই দিয়া শৰীৰটোতে কোটি ব্ৰহ্মাণ্ড আছে, যিমান চৰাচৰ ব্ৰহ্মাণ্ড আছে কৃষ্ণ শৰীৰতে আছে। কৃষ্ণৰ যিটো শৰীৰ অব্যক্ত হৈ ব্যাপ্ত হৈ আছে, সেই তাতেই সকলো আছে। কোটি কোটি ব্ৰহ্মাণ্ড চৰাচৰ সকলো তাতে ভৰ্তি আছে। কিন্তু তথাপিও সেইখিনি কথা জানাৰ পিছতো ঈশ্বৰৰ প্ৰতি আমাৰ যে শ্ৰদ্ধা নাহে, এই নাহা কাৰণে আমি এহা সাংসাৰিক মায়ামোহৰ কামত ব্যস্ত হৈ থাকোঁ, আৰু সেইকাৰণেই ঈশ্বৰৰ প্ৰতি আমাৰ কোনো ধৰণৰ শ্ৰদ্ধা বা তেওঁক জনাৰ এটা ইচ্ছা আমাৰ নাজাগে হৃদয়ত। আৰু সেই তেনেকুৱা ধৰণৰ ভাৱনাই কি কয় আমাক অধোগতিলৈ লৈ যায়, আৰু তাৰ ফল আমি ক'ত ভুগিব লাগে? নৰক। তাৰমানে এই জীৱনতেই এনেকুৱা পৃথিৱীতেই নৰক, স্বৰ্গ আৰু পাতাল। গতিকে ভাল কাম কৰিলে নিশ্চয় স্বৰ্গ সুখ পোৱা যায়, মিশ্ৰিত কাম কৰিলে এই পৃথিৱীতেই থাকি ভাল বেয়া কৰ্মৰ ফল ভোগা যায়, আৰু অধগতি হ'লে যিটো আমি পাতাল বুলি কওঁ, ইয়াতেই এই পৃথিৱীতেই আমি ভুগিবলগীয়া হয়, যিবিলাক আমি নিকৃষ্ট কৰ্ম কৰোঁ বা ঈশ্বৰক নাজানি আমি সাংসাৰিক মায়ামোহত পৰি নানা ধৰণৰ বিধৰ্মী অধৰ্মী কৰ্ম কৰি জীৱন যাপন কৰোঁ, সেইবিলাকে আমাক নৰকলৈহে লৈ যাব বুলি কৈছে। আন অৱতাৰ গোলা কত অংশ কত কলা, মই পূৰ্ণ ব্ৰহ্ম সনাতন, পৃথিৱীৰ খণ্ডে ভাৰ ৰাতে হ অৱতাৰ, নিস্তে জানা মই নাৰায়ণ। মই যিমান অৱতাৰ ধৰোঁ, কিছুমান কলা অৱতাৰ, কিছুমান আংশিক অৱতাৰ, আৰু এতিয়া মই কিন্তু পূৰ্ণ ব্ৰহ্ম ৰূপে অৱতাৰ লৈছোঁ, আৰু পৃথিৱীৰ ভাৰ খণ্ডন কৰিবলৈ মই নাৰায়ণে কৃষ্ণৰূপে পূৰ্ণ ব্ৰহ্মৰূপে অৱতাৰ লৈছোঁ। তথাপিও মানুহে মোক বুজি নাপায়, অভক্তবিলাকে। ব্ৰহ্মজনী মোৰ তত্ত্ব কহিলন্ত নাৰদত, ব্যাসত কহিল তপোধনে, পুৰাণত হিতসাৰ ভাগৱত নাম তাৰ, ব্যাসে কৰি পৰম যতনে। পুৰাণৰ যিটো সাৰ ভাগৱত শাস্ত্ৰ, সেই ব্যাসদেৱে পৰম যতনে লোককল্যাণৰ অৰ্থে প্ৰণয়ন কৰিছে, আৰু ব্ৰহ্মজনে মানে বিধাতাই এই মোৰ তত্ত্বটোক নাৰদক ক'লে, আৰু নাৰদে ব্যাসত কৈছে বুলি কৈছে। ব্যাসক বুজাই দিলে যে ব্যাসে খুব বেদৰ 4 ভাগ কৰাৰ পিছত তেওঁ আকৌ অশান্ত চিত্তে বহি থকাত নাৰদে আহি তেওঁক সুধিলে, তোমাৰ মনটো অশান্ত কিয়? তুমিতো বেদত পাৰবা, তুমি ঈশ্বৰৰে অংশ, বেদৰ ভাগ কৰি দিলা, কি হ'ল এতিয়া? তেতিয়া তেওঁ ক'লে, মই যেন কিবা এটা কৰা নাই, কিবা এটা কৰা নাই, মোৰ পৰা পাপ হৈছে। তেতিয়া নাৰদে তেওঁক এই হৰিতত্বৰ কথাটো ক'লে, তুমি কৃষ্ণৰ লীলা কথাৰ বিষয়ে ৰচনা কৰা, প্ৰণয়ন কৰা, তেতিয়া জগতৰ মংগল হ'ব। ঠিক তেনেধৰণে কথা দিয়াত কৈছে ভাগৱত 18 পুৰাণৰ সাৰ। গতিকে সেই ব্যাসদেৱে পৰম যতনে লোককল্যাণৰ অৰ্থে তাক সৃষ্টি কৰিছে। তান পুত্ৰ শুকমণি তাক পঢ়াইলন্ত আনি, সুকে লোকে কৰিল প্ৰচাৰ, বোলে দৈৱকীৰ গৰ্ভে ব্যক্ত আখি ভৈলা ব্ৰহ্মা, পূৰ্ণ ব্ৰহ্ম কৃষ্ণ অৱতাৰ। আৰু হেৰা তুমি মই একে বিনে নুহু দুই, অবিদ্যা মায়াত ভিন্ন দেখি, মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, তুমি মই এহি হেতু সখী। ব্যাসে আকৌ তেওঁৰ পুত্ৰক সেই হৰিতত্বৰ কথা ক'লে, আৰু পুত্ৰ শুকে এই পৃথিৱীত আহি সকলোতে প্ৰচাৰ কৰে লোকৰ কল্যাণৰ অৰ্থে। আৰু দৈৱকীৰ গৰ্ভত তেওঁ আহি ব্ৰহ্মই পূৰ্ণ ব্ৰহ্ম অৱতাৰত কৃষ্ণৰূপে অৱতাৰ হ'ল। কিন্তু তুমি আৰু মই ভিন্ন নহওঁ, আমি দুয়োটাই একেই, নৰ আৰু নাৰায়ণ। কিন্তু তুমি অবিদ্যাত থাকি মোক বেলেগকৈ দেখিছা, তুমি নিজকে বেলেগকৈ দেখিছা।